বাপ বেটা দুয়োটা আহিল আজি চুলি কাটিবলৈ। এইফালে বেটাই চুলি কাটি আছে আৰু দাদাজনে বেটাক কৈছে তোমাৰ দাড়িকেইডালো কাটি দিব লাগিব নেকি। বেটাই কৈছে কটা মোৰ দেখোন দাড়িয়ে নাই। আৰু এটা কথা, বেটাই মানে বহুত সৰুৰ পৰাই এনেকৈ চুলি কাটিব আনিলে সি অকণো আমনি নকৰে। আগতে দেখিছোঁ মানে আমাৰ ওচৰতে হওক বা ঘৰৰে হওক সৰু ল'ৰা ছোৱালী চুলি কাটিবৰ সময়ত বহুত আমনি কৰে। মাকহঁতে ধৰি থাকিব লাগে নাইবা সিহঁতে কাটিব নিবিচাৰে, বহুত অশান্তি দি থাকে। কিন্তু আমাৰ বেটাই বহুত সৰুৰ পৰাই মানে এনেকৈ চুলি কাটিছে। তাৰ লগত মই নাহোঁ, আজিহে আহিছোঁ। এনেই বাপেকৰ লগতে সি আহে, ধুনীয়াকৈ বহি ধুনীয়াকৈ কিন্তু চুলি কাটিব দিয়ে। সেইটো বাবে তাৰ কোনো আপত্তি নাই আৰু সেয়া ধুনীয়াকৈ বহি আছে। আৰু এইফালে আকৌ মানুহজনেও কৈছে ময়ো একেবাৰে কাটি লওঁ। সমানে দুয়োটা বাপেক পুতেক বহি একদম চুলি কটাত ব্যস্ত হৈ আছে। এইফালে ভাইটিজনেও কিবা কিবি কথা মই অলপ কৈ আছোঁ, হাঁহি আছে। মই আকৌ মানুহজনী অলপ মানে ফটোৱামি কৰি থাকোঁ যে, ফটোৱাৰ কথা বেছি কৈ থাকোঁ সেইবাবে।